এয়া চাওক আমি ডাল লেকত এতিয়া চিকাৰ ৰাইড এনজয় কৰি আছোঁ। এয়া মোৰ কিনাৰত ৱাইফ মণিদীপা একদম পূৰা ঠিকছে জেকেট চেকেট পিন্ধি আহিছে, মূৰত টুপি চুপি লগাই লৈছে যাতে বতাহৰ পৰা বাচি থাকে। আৰু এয়া আমি পূৰা কাশ্মীৰ কি কালি টাইপ মানে চিকাৰ ৰাইড কৰি আছোঁ ডাল লেকত। এয়া আমাৰ ধুনীয়া আমাৰ যোনখন চিকাৰখন আছিল, একদম পূৰা চফা আৰু মানে ধুনীয়া আৰু ক'বলৈ গ'লে। কিছুমান আছে চিকাৰা বহুত লেতেৰাও থাকে, এখন ধুনীয়া লাগিছে আৰু মানে উঠি পেলাই এতিয়া আমি গৈ আছোঁ। আমাৰ যোনজন বোটমেন আছে, যোনজন চিকাৰজনে চলাই আছে, অলপমান বয়স হৈছে মানুহজনৰ আৰু মানে 30-35 বছৰ এক্সপিৰিয়েঞ্চ আছে, সেইকাৰণে তেওঁ মানে ধুনীয়াকৈ আমাক লৈ গৈ আছে। ভাল লাগিছে, আমি গৈ আছোঁ। এটা ধুনীয়া বতৰ মানে সন্ধিয়া হোৱা নাই আৰু অলপ অলপ বতাহ মাৰি আছে, বিৰাট ভাল লাগিছে গৈ পেলাই। আমাক যোনকেইটা তাত মানে স্পটকেইটা আছে টুৰিষ্ট চাইট চিং য'ত য'ত কৰিব পাৰি, সেইকেইটা আমাক দেখাম বুলি কৈছে। চাওক আমাৰ কিনাৰত বেলেগ এখন আহি গৈছে চিকাৰা। ইহঁতে এইটো যোনটো গোমধান সেইটো বিকিবলৈ আহিছে, গুট্টা বুলি কয়, গুট্টা হিন্দীত। এইটো আমি খালোঁ, সেইটো বিকিলে। তাৰপিছত আমি কাৱা খালোঁ, গোমধানৰ যোনটো পুৰি পেলাই সেইটো। আৰু আমাক লাহে লাহে আমি এতিয়া এয়া গোমধান লাহে লাহে আমি গৈ আছোঁ এখন এই হাউচ বোট ডাঙৰ। আমাক লৈ গৈ আছে। ইয়াত আমাক যোনখিনি দেখাম বুলি কৈছে, যোনখন ভেজিটেবল মানে ফ্ল'টিং ভেজিটেবল যোনখন আছে গাৰ্ডেন, সেইখনো দেখাব। তাৰপিছত আমি গৈ আছোঁ। এয়া চাওক আমি গোমধান এনজয় কৰি কৰি গৈ আছোঁ। ঠাণ্ডা বতৰ, তাত গোমধান গৰম। এয়া সেইফালে আমাৰ যোনটো ডাল লেকৰ গোটেই কিনাৰত হাউচ বোটখিনি আছে। হাউচ বোটত এবাৰ থকা আমি প্লেন কৰিছিলোঁ প্ৰথমতে, কিন্তু আমি নাথাকিলোঁ। কাৰণ কিছুমান ৰিভিউজ পালোঁ যে মানে ডাল লেকৰ হাউচ বোটবিলাক আজিকালি বোলে বহুত লেতেৰা হৈছে, কাৰণ পানীখিনি ষ্টেগনেণ্ট হৈ থাকে, ক'তো যাব নোৱাৰে। সেইকাৰণে আমি এবাৰ ডাল লেকৰ হাউচ বোটত থকা প্লেনটো কেঞ্চেল কৰিলোঁ। কিন্তু ষ্টিল ডাল লেকৰ যোনখিনি এক্সপিৰিয়েঞ্চ সেইটো লৈ আছোঁ আমি এই চিকাৰা ৰাইডত। যোনে যোনে আহিছে আচলতে এইটো মাষ্ট ভিজিট প্লেচ আৰু ডাল লেক। যোনে কাশ্মীৰ আহিছে সেইটো আৰু চবেই আহে ইয়াত, সেইকাৰণে এইটো এটা চবৰে বাকেট লিষ্টত চবতকৈ ওপৰতে থাকে। আমিও সেইকাৰণে বেলেগ জেগা ফুৰাৰ আগতে ডাল লেকটো পূৰা এক্সপিৰিয়েঞ্চ কৰি লৈছোঁ। আৰু ডাল লেক এদিনে নহয়, ডাল লেক 2-3 দিনে হ'ব। যেইকেইদিন কাশ্মীৰত থকা যায় গোটেইকেইদিনে ডাল লেক মানুহে আহেই। আপুনি চিকাৰা ৰাইড নকৰিলেও ডাল লেকৰ কিনাৰত ফুৰিয়ে ভাল লাগে। এয়া শ্ৰীমতী পূৰা হাঁহি মেলি এয়া কৈ আছে মোক, কিন্তু কৈ আছে যে বিৰাট ভাল লাগিছে। বতাহত চুলি তুলি উৰি গৈছে, গৈ আছে চুলি তুলি ঠিক কৰি। সেই আমাৰ পিছফালে চাওক বোটমেনজনো ওলাইছে। বোটমেনৰ বয়স হৈছে, কিন্তু পূৰা জোচ আছে। ভাল কিছুমান বোটমেন আছে অলপমান আপোনাক ঠগিব বিচাৰে। সামৰি আমাৰজন ভাল, বেছি কথা চথা নাই, ধুনীয়াকৈ নিজৰ পূৰা কাম কৰি গৈছে। আৰু বতাহ মাৰিছিল অকণমান। আমাক কৈছে যে ভয় কৰিব নালাগে, তেওঁ 40 বছৰ এক্সপিৰিয়েঞ্চ আছে বুলি কৈছে। সেইকাৰণে আমি গৈ আছোঁ। কিছুমান এনেকুৱা ধৰণৰ বতাহ মাৰিলে চিকাৰাবিলাক ডাঙৰ ডাঙৰ বোটবিলাকৰ কিনাৰত লগাই দিয়ে, বোটবিলাকৰ কিনাৰত। কিন্তু আমাৰ এইখন গৈ আছে, আমাক কৈছে টেনশ্যন নল'বৰ কাৰণে, ক'ৰবাত গৈ ৰখাবগৈ। গৈ আছোঁ। এইখন চাওক আমাৰ কিনাৰত এখন এইবিলাক চিকাৰ ৰখাইছে। আমাৰখন অকণমান এনেকৈ জাষ্ট কিনাৰ কৰিছে, কিন্তু ৰখোৱা নাই। আমি গুচি যাম জাষ্ট চাইডেদি। মজা লাগিছে, ধুনীয়া ৱেডাৰ। আমাৰ চিকাৰ ৰাইডখন এটা
ওপৰেদি চব ব্ৰিজখন আছে তাত তলেদি পাৰ হৈ যায়। প্ৰথমতে ভাবিছোঁ লাগিয়ে যাব নেকি, তাৰপিছত কিন্তু নালাগে, কিন্তু ধুনীয়াকৈ গুচি যায়। সেইটোৱে ৰুট মানে, চব চিকাৰা ৰাই তেনেকৈ আহি পেলাই ইয়াৰ তলেদি গৈ পেলাই আকৌ ৰিটাৰ্ণ হৈ যায়। গৈ আছে আপোনালোকে এনজয় কৰক। মই ইমান কথা কৈ নাথাকোঁ, আপোনালোকে নিজে চাই থাকক কেনেকুৱা লাগিছে। এইখন আৰু ফ্ল'টিং মাৰ্কেট, এইবিলাক দোকান, ইয়াত মানুহে বস্তু কিনিব পাৰে। বাছ আমাৰ খতম। থেংক ইউ ফৰ ৱাচিং। এয়া চিকাৰত শেষ কৰি পেলাই আমি ডাল লেকৰ কিনাৰত খোজকাঢ়ি আছোঁ। এইটো ডাল লেকৰ কিনাৰত যিটো ফুটপাথটো আছে, ইয়াতে মেক্সিমাম টুৰিষ্ট ইয়াতে ঘূৰে। আপুনি ইয়াত তাত বহি পেলাই ডাল লেক এনজয় কৰিব পাৰে। এইফালে আপোনাৰ যোনটো ডাল লেকৰ কিনাৰৰ ৰাস্তাটো আছে, সেইফালে গাড়ী দি আপোনাক তাতে আপোনাক ড্ৰপ কৰি দিব, যোনটো ঘাটত আপুনি নামিব বিচাৰে। এইবিলাক হোটেল ডাল লেকৰ কিনাৰত। কিছুমান মানুহে বোট হাউচত নাথাকে নহয়, হোটেলতে থাকিব পাৰে। ডাল লেকৰ কিনাৰত হোটেলত থাকিলে আৰু ধুনীয়া এক্সপিৰিয়েঞ্চ পাব আপোনালোকে। মই বেছি কথা কৈ যোৱা নাই, আপোনালোকে এনজয় কৰক অকণমান চিনবিলাক। এইবিলাক চাওক, আপোনাৰ ডাল লেকৰ কিনাৰত গৈ থাকিলে আপোনাক এই চিকাৰা যোনবিলাক কৰাই ব'টমেনবিলাকে আপোনাক একদম পূৰা আৰু জোৰবস্তি আপোনাক টানিবলৈ চেষ্টা কৰিব। তেওঁলোকে বেলেগ বেলেগ অফাৰ দিব আপোনাক। কিছুমানে ক'ব 500 টকাত লৈ যাম, কিছুমানে 300 টকাত লৈ যাম। আৰম্ভণিতে আপোনাকতো মানে 700, 1000, 1200 এনেমানে ক'ব, কিন্তু লাষ্টৰ ফালে আপোনাৰ 200, 300 যিকোনো ৰেট কৰি দিয়ে। এতিয়া মই আপোনাক ক'ব নোৱাৰিম সঁচাকৈ সেইবিলাক ৰেটত তেহেঁতে ক'লৈকে কি ঘূৰাব, কাৰণ যোনটো আপোনাৰ 700 টকীয়া ৰাইডতো লৈ যায়, কিছুমানে 200 টকাও কৈ দিয়ে। এতিয়া 200 টকাটো লৈ পেলাই কিমান দূৰ যাব সেইটো মই আপোনাক এই মুহূৰ্তত ক'ব নোৱাৰিম, কাৰণ মই এক্সপিৰিয়েঞ্চ কৰা নাই। কিন্তু এনেকুৱা ধৰণে আপোনাক ক'ব। গৈ আছোঁ আমি। দেখিছে ডাল লেকৰ